নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আহিলোঁ ধনিয়াম ককাইদেউৰ বাৰীলৈ আৰু ইয়ালৈ যিহেতু বগৰী ছিজন চলি আছিলে তো সেইটো কাৰণে ইয়ালৈ আহিছিলোঁ। তো ইয়ালৈ অহাৰ পিছত কি হ'ল, বগৰী ছিজনটোতো শেষ হ'লগৈ আৰু তো সেইটোতো নাপালোহি বগৰী। তো বেলেগ বস্তু এটা দেখাম আপোনালোকক বগৰী গছৰে বিষয়ে মানে। তো আপোনালোকে চাই থাকক কি দেখাম আৰু ককাইদেৱে কি কয়, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। এইটো কেলে কাটছে যে ককাইদেউ? এইটো আচলতে বগৰী গছ যে প্ৰতি বছৰে কলম দি থাকিব লাগে। এবছৰ হোৱাৰ পিছৰ পৰা যেতিয়া এবছৰ বয়স হ'ব নহয় প্ৰতি বছৰে কাটি থাকিব লাগে বগৰী শেষ হোৱাৰ পিছত। অৱশ্যে এতিয়া সময়টো অলপ পাৰ হৈ গৈ আছে বাৰু, ফেব্ৰুৱাৰী মাহতে কাটিব লাগে আৰু ফেব্ৰুৱাৰী মাহত যদি কাটিব পৰা হ'বলৈ হ'লে ফেব্ৰুৱাৰী মাহতে বগৰী খেতি শেষ হ'ব লাগিব। সেইটো কাৰণে বগৰী খেতি সদায় অলপ আগতীয়াকৈ কৰিব লাগে, ফেব্ৰুৱাৰী মাহতে ৰুব লাগে পুলিসমূহ। যদি দেৰিও হৈ যায়, মাৰ্চ এপ্ৰিলত মে' মাহতো ৰোপণ কৰা হয়, তেতিয়াহ'লে পৰৱৰ্তী সময়ত পুলিবিলাক সোনকালে কলম দি দিব লাগে। তেতিয়াহে প্ৰতি বছৰে বগৰীবোৰ অলপ সোনকালে পকিব। অৰ্থাৎ ফেব্ৰুৱাৰী মাহতে বগৰীখিনি শেষ কৰি ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগলৈ গছবোৰ কলম দিব পৰা হয়, আগতীয়াকৈ পোৱা যাব মানে ন। এতিয়া ইয়াত এইবিলাক যোনবিলাক হয় এইবিলাক আগতে কটা নেকি? এইবিলাক গাঁতবিলাক এইবিলাক আচলতে ৰোপণ কৰা এবছৰ পিছত প্ৰায় পুলিটোৰ এফুটমান ওপৰত কাটিব লাগে। কিন্তু ডাঙৰ এইটো তেনেকুৱা ধৰণে এফুটমান ওপৰতে কটা হৈছিলে, কিন্তু গছজোপা ডাঙৰ হোৱাৰ কাৰণে এতিয়া এই কটা অংশটো তললৈ গৈ আছে ন। দ্বিতীয় বছৰ এইটো অংশত কটা হয়, এইটো দাগটো এতিয়াও আছে, এইখিনি কটা হৈছিলে। আৰু তৃতীয় বছৰ ইয়াত এতিয়া তাতকৈ অলপ চতুৰ্থ বছৰত পৰিছে তাৰমানে। আচ্ছা, আৰু এটা কথা যে প্ৰত্যেক বছৰ ওপৰলৈ যে বঢ়াই নিব লাগে সেইটো কথা নহয়, সেইটো এইখিনিলৈও লৈ আহিব পৰা হয়। তাৰমানে এইখিনিলৈ লৈ অহাৰ লগে লগে ইয়াৰ পৰাও তেনেকুৱাকৈ ধুনীয়াকৈ শাখাডাল মেলিবই। বেছি ওপৰলৈ নি থাকিলে বগৰীজোপা আকৌ ওখ হৈ থাকিব, তেতিয়া অলপ এই নেটবোৰ দিবৰ কাৰণে অসুবিধা হয় সেইটো কাৰণে। আৰু এটা কথা এইখিনিতে, এতিয়া এইটো এটা ডাঙৰ ডাল নহয় জানো, এই ডাঙৰ ডালটো ইয়াত যদি কাটি দিয়া হয় ইয়াত ফাটি যোৱাৰ সম্ভাৱনা আছে। সেইটো কাৰণে প্ৰথমতে এই অংশটোত কাটি ল'ব লাগে। তেতিয়া যদি কেনেবাকৈ যদি ইয়াত ফাটিও গ'ল এইখিনিলৈকে, তেতিয়া যিটো ঠাইত সঠিককৈ কাটিব লাগে, যেনেকৈ ইয়াত কাটিব লাগে নহয়, এইখিনি ভালদৰে কাটিব পৰা হ'ব। নহ'লে ডাইৰেক্ট ইয়াত কাটি দিলে এইটোতো বহুত ডাঙৰ ঠানি হয়, সেইটো কাৰণে ফাটি যোৱাৰ সম্ভাৱনা থাকে ওজনটোৰ কাৰণে ন। নহ'লেও এই তলফালে কাটি ল'ব লাগে, তলফালে কাটি লোৱাৰ পিছত এই ওপৰৰ ফালে কাটি দিব লাগে তাৰমানে। তেনেকুৱা ধৰণে পৰাপক্ষত অকণমান এনেকুৱা হেলনীয়াকৈ কাটি দিব লাগে। কিন্তু এতিয়া তলফালে কাটি লোৱাৰ কাৰণে এইটো নাফাটিলে, নহ'লে ফাটি গ'লহেঁতেন। বগৰী গছখিনি যেনেকৈ এতিয়া কটা হৈছে, এই ওচৰতে থকা আম গছবিলাকো তেনেকৈ কাটিং কৰা হয় নেকি বাৰু? সেইখিনি কাটিং কৰা হয়। সেইটো বিষয়ে মই সামাজিক মাধ্যমত দিয়া হৈছিলেও। কথাটো হ'ল কি, কিছুমান এতিয়া মই ভিডিঅ'ত কৈছোঁৱেই যে কোন সময়ত কোন অংশত কেনেকুৱা পৰ্যায়ত মানে পুলিটো কাটিব লাগে। যদিহে পুলিটো 4 ফুটমান ওখ হয় হাইটটো, তেতিয়াহ'লে এই বছৰ ৰোপণ কৰাৰ পিছত অহা বছৰ ঠিক একে সময়তে মানে মাৰ্চ মাহত বা ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগলৈ তেতিয়া কাটি দিব লাগে। সেই গ্ৰাফটিঙৰ পৰা প্ৰায় 6-7 ইঞ্চিৰ ওপৰত কাটি দিব লাগে। যদিহে সৰু পুলি হয় তেতিয়াহ'লে নেকাটিলেও হৈ যায়। আৰু এইবোৰ সদ্যহতে এতিয়া কাটিব নালাগে, কিন্তু ইয়াত কিছুমান অলাগতিয়াল ডাল আছে, সেই ডালবিলাকহে এৰুৱাই দিব লাগে। ইয়াত বাৰু তেনেকুৱা অলাগতিয়াল হিচাপে বুলি ক'লে এই ডালটো এতিয়া এইটো মই এইফালে দেখুৱাই দিছোঁ বাৰু। এই ডালটো বিশেষ ইমান এটা ভাল ইয়াত ঠানি নাই তাৰমানে ফুল ফুলিব পৰাকৈ, সেইকাৰণে এইটো অলাগতিয়াল হিচাপে আছে। সেইবিলাক মাজে সময়ে এইবোৰ এৰুৱাই দিব লাগে, বিশেষকৈ ফুল ফুলা আগমুহূৰ্তত জানুৱাৰী বা ডিচেম্বৰ মাহত এৰুৱাই দিব লাগে। বগৰী খেতিটো এটা যথেষ্ট লাভজনক খেতি। এইটো কাৰণে লাভজনক খেতি যিহেতু ইয়াৰ পৰা যিবিলাক বগৰী বিক্ৰী কৰি পইচাটো পোৱা হয়, এতিয়া ইয়াৰ পৰা প্ৰতি বছৰে এনেকুৱা ধৰণৰ ঠাল ঠেঙুলিবিলাক পোৱা হয়। যথেষ্টখিনি 6 ফুট 7 ফুট পৰ্যন্ত দীঘল দীঘল এনেকুৱা ঠাল ঠেঙুলি ওলায়, যিবিলাকে নেকি লতা জাতীয় কিছুমান শাক পাচলি খেতি কৰিব পৰা হয়। আৰু তৃতীয়তে হ'ল ইয়াৰ পৰা যিবিলাক পাত হয় সেইখিনি ছাগলীক দানা হিচাপে ব্যৱহাৰ কৰিব পাৰি। আৰু এতিয়া যে এই যে অংশবিলাকত কাটি দিয়া হৈছে, ইয়াৰ পৰা প্ৰতিটো শাখাডালৰ পৰা 6টা-7টাকৈ বা তাতকৈ বেছিয়ে কিছুমান শাখাডাল ওলাব। আৰু সেই শাখাডালবিলাক গোটেইবোৰ ৰাখিব পৰা নাযায়। তাৰ পৰা এটা সময়ত বিশেষকৈ জুলাই মাহত বা আগষ্ট মাহত তেতিয়া তাৰ পৰা কিছুমান ডালবিলাক এৰুৱাই আকৌ ছাগলী দানা হিচাপে ব্যৱহাৰ কৰিব পৰা হয়। মুঠতে এটা ডালৰ পৰা যদিহে ইয়াত 4-5টা এনেকুৱা ডাল কাটি দিয়া হৈছে, প্ৰতিটো ডালৰ পৰা 4-5টাকৈ ৰাখিব পৰা হয়। এইটো ফালৰ পৰা এটা যথেষ্ট লাভজনক। তাৰপিছতে আৰু এটা কথা ইতিমধ্যে শুনিবলৈ পাইছোঁ যে পাত পলু পুহিব পাৰি।
যিহেতু নুনী পাতবিলাক আৰু এই বগৰী পাতৰ প্ৰায় সাদৃশ্য আছে একেই কিছু টান হয় অলপ গতিকে সেই হিচাপে যদি হয় তেতিয়াহ'লে সঁচাকৈ হয় আৰু এটা কথা এই পাতবিলাক খুব বিচাৰে খায় তাৰমানে বিচাৰে খাই যেতিয়া পলুৱে খাবই একে প্ৰজাতিৰ নিচিনা একে প্ৰজাতিয়ে যে একে শ্ৰেণীয়ে মানে তেনেকৈ পোক হয় গতিকে সেইটো এটা লাভজনক অৱশ্যে এতিয়ালৈকে বাৰু তেনেকৈ মই পলু পালন কৰা দেখা নাই কিন্তু ব্যৱসায়িকভাৱে বিশেষকৈ ইয়াৰ জেংবিলাক লতাজাতীয় শস্যত তাৰপিছতে পাতবিলাক ছাগলীক দানা হিচাপে ব্যৱহাৰ কৰি আহিছোঁ হয় আৰু ইয়াৰ যোনবিলাক ডালবিলাক কাটিছে সেইবিলাকৰ পৰা আকৌ কিবা নতুনকৈ পুলি নিশ্চয় নতুনকৈ এতিয়াতো এইবাৰ প্ৰতিটো শাখাডালৰ পৰা তেনেকুৱাকৈ 6-7টা বা তাতকৈ বেছিয়ে শাখাডাল ওলায় সেইখিনি গোটেইখিনি ৰাখিব নালাগে মাত্ৰ 4-5টা ৰাখি দিলে হৈ গ'ল এইটো পৰাটো এতিয়া কটা সম্পূৰ্ণ হ'ল এতিয়া ইয়াত আকৌ কিবা বিশেষ কৰিবলগীয়া আছে নেকি আৰু আছে ইয়াত যিখিনি সৰু সৰু শাখাডাল সেইখিনি উলিয়াই দিব লাগিব এইবিলাক শাখাডালবিলাক আছে সৰু সৰু এইখিনি এৰুৱাই দিব লাগিব তাৰপিছতে ইয়াত এই কটা অংশটোত কিছুমান ভেঁকুৰনাশক লগাই দিব লাগিব সদ্যহতে কেঁচা গোবৰটো লগাই দিলেও হৈ যায় শুকাই যায় নহ'লে এইখিনিলৈকে শুকাই যাব সেইটো কাৰণে যিমান জোখত কাটিব লাগে তাতকৈ অলপ 2-1 ইঞ্চি বা 1.5 ইঞ্চি এডভান্সত আগবঢ়াই কাটিব লাগে কটা অংশটোত এইটো ভেঁকুৰনাশক লগাব লাগে সদ্যহতে মই চাৰ্ফটোৱে ব্যৱহাৰ কৰোঁ আৰু চাৰ্ফটো এনেই 1 লিটাৰ পানীত 2 গ্ৰামকৈ ব্যৱহাৰ কৰা হয় কিন্তু ইয়াত বিশেষকৈ যেতিয়া কটা অংশটোত লগোৱা হয় যে তেতিয়া প্ৰয়োজনতকৈ ব্যৱহাৰটো অলপ বেছি কৰিব লাগে ধৰক 1 লিটাৰ পানীত 5 গ্ৰাম বা তাতকৈ বেছি তেনেকুৱা ধৰণে এইটো সদ্যহতে এনেই ব্ৰাছ চাছ দি লগাব লাগে মই হাতেৰে লগাই দেখুৱাইছোঁ বাৰু দেই ইমানখিনি কটা অংশ এনেকুৱা ধৰণে লগাই দিব লাগে হৈ গ'ল দেখিবলৈ এতিয়া এনেকুৱা চবফালে আৰু একে বছৰ লাগিবই এইবছৰ অংকুৰিত হৈও অৰ্থাৎ ব্ৰাঞ্চবিলাক আহিও ছেপ্টেম্বৰ অক্টোবৰ মাহত ফুলিব আৰু অহা বছৰ ফেব্ৰুৱাৰীত বগৰী ছিঙিবই পৰা হ'ব যিহেতু এবাৰ আহিছিলোঁ নেপালোঁ অহা বছৰ আহিম ন আৰু তো এইফালে প্ৰশিক্ষণ দিয়া হৈছে নতুনকৈ বগৰী পুলি কেনেকৈ কাটিং কৰা হয় হ'ব হ'ব তাৰপিছতে আৰু অকণমান কাটি লওক তলফালে আৰু অকণমান কাটি লওক নহ'লে ফাটি যাব পাৰে যে ওপৰফালে কটখন অকণমান এনেকুৱা ধৰণে ওপৰফালে এনেকুৱা ধৰণে হেলনীয়াকৈ এচলীয়াকৈ আপুনি হাতখন আৰু অকণমান এই গুৰিত ধৰি লওক সুন্দৰ 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 প্ৰথমে তলফালে কাটি লওক আপোনাৰ ছাইডত তাৰপিছত নহয় প্ৰথমতে আপুনি এইটো ছাইডত অলপ কাটি লওক তাৰপৰা এইফালে কাটি দিয়ক ইমানটো অকণমান এইফালে আহিব ন সেই যে উল্টা যেনেকৈ কাটি লওক ওপৰত তাৰপিছত ইফালৰ পৰা কাটি ধুনীয়া পাৰিলেগে ন